জুবিনৰ ইনকুৱাৰী পিছত আৰু এটা ইনকুৱাৰী হ'ব নেগলেক্টৰ ওপৰত শেষত মই যাম জানুৱাৰী ক্লিয়াৰলি লিখি দিয়া আছিল সাৰ্টিফিকেট আছে যে জুবিন জুই আৰু পানীত যাব নোৱাৰি সিনেমাখনৰ শুটিং কেনেকৈ পানীত হৈছিল শ্ৰীলংকাত আপোনালোকে জুবিনক কেনেকৈ সাগৰত লৈ গ'ল জুবিনৰ সিনেমা চোৱা নাই কাৰণে মই পোষ্ট মালনা দিও চাব নাই যোৱা তাত এটা আপোনালোকক মই অলপ কথাটো বুজাই দিছো জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাব আৰু মই শুনা পাইছো সেই সিনেমাখন সাগৰক লৈ সেইকাৰণে মই যোৱা নাই শেষত মই যাম জানুৱাৰী কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব সেইখন সিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব যে সাগৰত কেনেকৈ জুবিন গ'ল সেইকাৰণে মই বোলো লাষ্টত এদিন ধুনীয়াকৈ চাম কিন্তু সিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে আগতে মই কথাটো কোৱা নাছিলো কাৰণ সিনেমাখন ভাল কৰি চলক বুলি কিন্তু সিনেমাখনৰ শুটিং সাগৰত হৈছিল আৰু নেম কেয়াৰ হস্পিটালত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকচন দিয়া হৈছিল যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে গতিকে আপোনালোকেও এই প্ৰশ্নটো কতো কৰা মই দেখা নাই যে কেনেকৈ জুবিন সাগৰত গ'ল সিদিনাখন সিনেমাখনৰ প্ৰযোজক মোৰ তাত আহোঁতে মই এটা সুধিছিলো যে শ্ৰীলংকাত আপোনালোকে জুবিনক কেনেকৈ সাগৰত লৈ গ'ল কাৰণ মই দেখা নাই সিনেমাখন কিন্তু সাগৰক লৈ হৈছে নে নাই গতিকে মুখ্যমন্ত্ৰী এজনে চোৱাৰ পিছতটো কথাটো ফাইলত লিখিব লাগিব মই সেইকাৰণে শেষৰ ফালে চাম বুলি ভাবি থৈছো তেতিয়া আৰু কোনো হেৰি নাই গতিকে আৰামত এদিন বঢ়িয়াকৈ চাই লৈ আহিম আৰু জুবিনৰ সিনেমা চোৱা নাই কাৰণে মই পোষ্ট মালনা দিও চাব নাই যোৱা একেবাৰে লাষ্টত যাম গোটেইখিনি কৰি কিন্তু এই কথাটো মোৰ মনত কুটকুটাই থাকে মই এনে নকওঁ বুলি ভাবো কিন্তু তথাপিতো কুটকুটাই আছিল কাৰণে ওলাই গ'ল যে ইমান ডক্টৰে হাক দিয়াৰ পিছতো এইকাৰণে যে মই যোৱাবাৰ কৈছিলো এটা ইণ্টাৰভিউত যে জুবিনৰ ইনকুৱাৰী পিছত আৰু এটা ইনকুৱাৰী হ'ব নেগলেক্টৰ ওপৰত কাৰণ ক্লিয়াৰলি লিখি দিয়া আছিল সাৰ্টিফিকেট আছে যে জুবিন জুই আৰু পানীত যাব নোৱাৰি সিনেমাখনৰ শুটিং কেনেকৈ পানীত হৈছিল তাৰমানে জুবিনৰ জীৱনক লৈ বহুত দিন আগৰ পৰাই আমি বহুতে হেতালি খেলি আছিলো হয় না মই ঠিক কথা কৈছো নে নাই গতিকে সেই কাৰণে কবাত যেতিয়া মই নাযাওঁ তেতিয়া বুজি পাব যে কিবা এটা কাৰণ আছে সেইকাৰণে মই অলপ দূৰে দূৰে ঘূৰি থাকো বাকিটো আৰু কি আছে মই সিনেমাখন চোৱা নোচোৱাৰ লগতো সিনেমাখনৰ জনপ্ৰিয়তা কম বেছি নহয় নে হ'ব হেতু আপোনালোকে ভাবে যে সিএমএ চাব যোৱা নাই কিবা কাৰণত যোৱা নাই এইটো এটা পজিটিভ কাৰণ আছে কাৰণ গলে মই প্ৰথমতে এইটো কথা ক'ব লাগিলহেতেন যদি ফাৰ্ষ্ট দিনা গলোহেতেন মই প্ৰশ্নটো ফাৰ্ষ্ট দিনাই সুধিলোহেতেন তেতিয়া সিনেমাখনক লৈ বিতৰ্ক আৰম্ভ হলহেতেন এতিয়া কলেও আপত্তি নাই কাৰণ সিনেমাখন প্ৰায় চোৱা হৈয়ে গ'ল সেইকাৰণে এটা লাষ্টত কথাটো কৈছো